মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এমস্কাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 9 অনুশীলনী 2.3 ৰ কোৱেশ্চন নম্বৰ 1 ৰ পৰা অংক এটা সমাধান কৰিম। ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা। ইয়াৰ আগৰ ভিডিও কেটাৰ লিংক আই বাটন আৰু এণ্ড স্ক্ৰীনত দিয়া থাকিব আৰু তোমালোকৰ সুবিধাৰ্থে মোৰ চেনেলত প্লেলিষ্ট ক্ৰিয়েট কৰা হৈছে, তাতে যাই তোমালোকে চেপ্টাৰ ওয়াইজ সিৰিয়ালি ভিডিও কেটা চাব পাৰিবা। সো কোৱেশ্চন নম্বৰ 1 ত কি দিছে x³ + 3x² + 3x + 1 ক তলৰ বহুপদৰে হৰণ কৰিলে পোৱা ভাগশেষ নিৰ্ণয় কৰা। এক কোৱেশ্চন নম্বৰ 1 দিছে x + 1, তাৰ মানে x + 1 এদি এইটো হৰণ কৰিলে ভাগশেষ কি থাকিব হেতু লেব লাগে। যেহেতু ইয়াত কি কৰিছে আমাৰ অনলি ভাগশেষটো বিচাৰিছে, সো সেই কাৰণে আমি কি কৰিম ছুটি নিয়মত কৰিম আৰু কি ব্যৱহাৰ কৰিম আমি ইয়াতে ভাগশেষ উপপাদ্য ব্যৱহাৰ কৰি আমি কি কৰিম ভাগশেষ নিৰ্ণয় কৰিম। আৰু হেতু প্ৰসেস মতে আমি কি কৰিব লাগিব, ফাৰ্স্ট আমি কি কৰিম এটো যেটো যাক হৰণ কৰিব লাগে হেতু কি কৰিম আমি px বুলি ধৰি লম। সো এনেকে লিখিম আমি let px = কি এটো x³ + 3x² + 3x + 1। সো যেটো আমাক দিয়া যাক ভাগ কৰিব লাগিব হৰণ কৰিব লাগিব হেতুক আমি কি কৰিলো px বুলি ধৰিলো। এতিয়া ইয়া এটো দি হৰণ কৰিব লাগিব হয়না, এটো হল আমাৰ ভাজক। সো এটো দি হৰণ কৰিব লাগিব। সো ইয়াৰ আমি শূন্য নিৰ্ণয় কৰিম। সো x + 1 ৰ শূন্য হ'ব কি এটো = 0, x + 1 = 0 বা x = 1 টো ইফালে ললে কি হ'ব -1। এতিয়া x + 1 ৰ শূন্য পালো আমি -1। এই -1 টো কি কৰিম আমি এতিয়া এই p x ৰ ঠাইত কি কৰিম p - 1 বহাই দিম আৰু p - 1 বহাই দিলে যেটো ওলাব হেতুই হ'ব ইয়াক এটো দি হৰণ কৰিলে পোৱা ভাগশেষ। সো আমি এবাৰ কি কৰিম p - 1 উলিয়াম। সো therefore p - 1 = যত কি আছিল x আছিল তাতে -1 বহাই দিয়া। সো x³ ন, সো this is -1³ plus 3x² that is 3 into x মানে -1² plus 3x, so 3 into -1 plus 1 আছে। so -1³ যদি মাইনাস থকা সংখ্যাৰ ওপৰত কি থাকে অযুগ্ম সংখ্যা থাকে পাৱাৰ তেনেহলে কি হ'ব মাইনাসে হ'ব। so 1 3 বাৰ পূৰণ কৰিলে কিমান 1 হ'ব আৰু -2 মাইনাসে থাকিব। so this is -1, the -1² মানে কি যুগ্ম সংখ্যা আছে, so -2 প্লাস হৈ যাব। so 1² মানে 1 এ, so 3 into 1 মানে হ'ব 3, so plus এ minus এ -3 আৰু this is +1, so -1 + 1 কাটা +3 -3 কাটা গেল থাকিল কি 0। so p - 1 = কি পালো 0 পালো। therefore আমাৰ ভাগশেষ কি হ'ব 0 হ'ব। so therefore ভাগশেষ = 0। so this is our answer. question number 2 দিছে x - 1/2। so ঠিক আগৰ নিচিনা লিখিলো আমি let px = কোৱেশ্চনটো আমাৰ কি দিয়া আছিল px = x³ plus 3x² plus 3x plus 1। so এইটো কি হ'ব এইটোৰ শূন্য উলিয়াব লাগিব। so therefore x - 1/2 ৰ শূন্য হ'ব x - 1/2 = কি 0 দিব লাগিব, that is এটোৰ সমাধান। so x = এটো হিফালে লৈ যোৱা কিমান হ'ব 1/2। so এতে কি কৰিব লাগিব আমাৰ px ৰ ঠাইত কি বলাব p 1/2 বহাই দিব লাগিব। so therefore p 1/2 যত x আছে তাত কি বহাব 1/2 বহাব লাগিব। so x³ that is 1/2 whole cube plus 3x² that is 3 into 1/2 square plus 3x that is 3 into 1/2 plus 1। এতে ভাঙি দিব লাগিব 1³ মানে 1 এ তলত 2 আছে 2³ মানে 8 plus এটো কিমান হ'ব 3 1² মানে 1, so 3 into 1 মানে 3 তলত কি আছে 2 2² মানে 4 plus এটো 3 into 1 মানে 3 তলত আছে 2 এটো আছে 1। so 8 4 আৰু 2 এই কয়টা কি লব লাগিব লখাব লাগিব। লখাব লম এতিয়া 8 4 আৰু 2 লখাও কিমান হ'ব
8 4 2 2 দি দিয়া 4 বাৰ যায় 4 মাজত 2 বাৰ এটো একবাৰ আকৌ দিয়া দুবাৰ একবাৰ সো 2 দুগুণ 4 4 দুগুণ কি হ'ব 8 সো লখও কিমান হ'ব আমাৰ 8 হ'ব এটা 8 ক 8 দি হৰণ কৰিলে কিমান হয় 1 সো হে 1 দি 1 ক পূৰণ কৰা সো 1 into 1 প্লাস 8 ক 4 দি হৰণ কৰিলে কি হয় 2 হয় না এতিয়া 3 ক হে 2 দি পূৰণ কৰি দিয়া প্লাস 8 ক 2 দি হৰণ কৰিলে কিমান হয় 4 এটা 3 ক হে 4 দি পূৰণ কৰি দিয়া এটা 8 ক ইয়াৰ তলত কি আছে 1 সো 8 বাৰে যাব সো 1 into 8 সো এটো কিমান হ'ব এতে 8 1 into 1 1 3 পূৰণ 2 6 3 4 গুণ 12 8 1 গুণ 8 সো আমাৰ এটো কিমান হ'ব দিস ইজ 8 12 8 20 26 আৰু এক কিমান হ'ব 27 27/8 so therefore ভাগে হ'ব কিমান 27/8 so this is our answer question number 3 তো আছে কি x so আগৰ নিচিনা এটো লিখিলো আমি যেটো কোৱেশ্চন দিয়া আছিল তাৰ মানে যেটো হৰণ কৰিব লাগে হেতু কমন আছে গটেকেটা পাঁচটা অংক আছে এটা পাঁচটাতে কমন আছে খালি কি চেঞ্জ হৈছে যেটো দি হৰণ কৰিব লাগিব ভাজকটো চেঞ্জ হৈছে so let px = আমাৰ কি দিয়া আছিল x³ plus 3x square plus 3x plus 1 so therefore এটো শূন্য লাগে হয় না so x or শূন্য হ'ব কি এটো = 0 আর x এর লগত একো নাই সো এটো কি হ'ব x এর শূন্য কি হ'ব এ শূন্যই হ'ব সো আমি কি কৰিব লাগিব therefore p0 উলিয়াম আমি হয় না 0³ plus 3 into 0 square plus 3 into 0 plus 1 এটা সোয়া এটো 0 হ'ব এটো 0 হ'ব এটো 0 হ'ব থাকিব কিমান 1 so therefore ভাগ হে = কি হ'ব 1 হ'ব 4 নম্বৰত কি আছে x + y সো আগৰ নিচিনা লিখিলম একেটা প্ৰসেস let px = x³ plus 3x square plus 3x plus 1 so আমি কি কৰিব লাগিব এটোৰ শূন্য লাগিব হয় না so x plus pi শূন্য হ'ব x plus pi = 0 বা x = pi to হেফালে লোৱা কি হ'ব -5 pi so এতিয়া কি কৰিব লাগিব এটোত বহাই দিব লাগিব px ত so p -pi যত x আছে তাত pi -pi বহাব লাগিব so x³ আছিল that is -pi³ plus 3 into x square আছিল so -pi square plus 3 into -pi plus 1 so এটো কি হ'ব যেটো কিউব আছে so minus to minus এ থাকিব pi to কি হ'ব pi cube এটো minus আছে এটো স্কয়ার আছে so plus হৈ যাব so এটো হ'ব 3 pi square plus এ minus এ minus 3 pi plus 1 হয় না so এটো হ'ব আমাৰ आंसर so আমি কি লিখিম therefore भाग है = -pi³ plus 3 pi square minus 3 pi plus 1 so this is our answer so question number 5 আছে 5 plus 2x হয় না so এটো আমি কি কৰিম আগৰ নিচিনা লিখিলম let px = x³ plus 3x square plus 3x plus 1 so এটোৰ শূন্য উলিয়াম আমি so 5 plus twice x or শূন্য হ'ব 5 plus twice x = 0 so twice x = 5 টো এফালে লৈ যোৱা -5 plus 2 এফালে ললে মাইনাস হ'ব so x = 2 to পূৰণ হৈছে এফালে গলে হৰণ হ'ব so this is -5/2 so আমি কি কৰিম এতিয়া
এতিয়া আমি কি কৰিম px ৰ ঠাইত এইটো বহাম so therefore p minus 5/2 is equal to minus 5/2 whole cube plus 3x square, that is 3 into minus 5/2 whole square plus 3x plus 3 into minus 5/2 plus 1. So eto bhangi dibo lagbo. Eta soa eto ki ase minus ase aru eto cube ase, so eto minus e hobo 5 3 বার পূরণ করলে গিয়ে 5 কিউব করলে 5 5 গুণ 25 5 25 গুণ 125 আর 2 কিউব করলে হয় 8 প্লাস এটো কি হবো সোয়া 3 আছে মাইনাস আছে স্কয়ার মাইনাস স্কয়ার করলে প্লাস হবো 5 স্কয়ার করলে কি মান হবো 25 25 ইনটু 3 3 25 গুণ কি মান 75 75 তলত কি হবো 2 2 স্কয়ার মানে 4 প্লাস মাইনাস এ মাইনাস 3 5 গুণ 15/2 plus 1. So এবাৰ কি কৰিব লাগিব লখাগু লব লাগিব অলপ আগতে আমি 8 4 ৰ 2 লখাগু লাইছিলো সে কিমান ওলাই 8 ওলাই সো 8 কাটি দি হৰণ কৰিলে কিমান হয় 1 1ক minus 125ক পূৰণ কৰি দিয়া সো প্লাস 8ক 4 দি হৰণ কৰিলে 2 হয় সো 75ক 2 দি পূৰণ হ'ব minus 8ক 2 দি হৰণ কৰিলে 4 হয় so 15ক 4 দি পূৰণ হ'ব প্লাস 8 মাজত 1 কিবাৰ যাব 8 বাৰ যাব বা 8ক 1 দি হৰণ কৰিলে 8 বাৰে যাব so this is 1 into 8 so next কি হ'ব আমাৰ এটো so this is 125 into minus 125 into 1 মানে minus 125 plus 75 2 দি পূৰণ কৰিলে হয় 150 4 15 গুণ কিমান 60 8 1 গুণ 8 এতিয়া কি হ'ব this is 8 125 minus আৰু minus 60 so এই দুটো যোগ কৰিলে কিমান হ'ব 185 কেনে কৰিলো 0 plus 5 6 2 plus 8 so next কি আছে এই দুটো প্লাস আছে 150 আৰু 8 প্লাস আছে so this is 158 so next কি হ'ব আমাৰ 8 so minus 185 plus 158 কি হ'ব আমি এনেকৈ থাকিলে কি কৰো ডাঙাৰটোৰ পৰা সৰুটো বিয়োগ কৰি ডাঙাৰটোৰ লগত যেটো চিন আছে হেতু চিন দিও হয়না সো এটো ডাঙাৰ এটো পৰা এটো বিয়োগ দি দিয়া সো এটো 5 এটো হ'ব আমাৰ কিমান 7 এটো হ'ব 2 এটো পৰা এটো বাদ দিলে কিমান থেকে 27 সো ডাঙাৰটোৰ কি চিন আছে মাইনাস সো আমি কিমান পালো -27/8 সো therefore ইয়াতে লিখি দিও আমি ভাগহেগ is equal to -27/8 so this is our answer question number 2 কি কৈছে x³ minus ax² plus 6x minus x minus a ৰ হৰণ কৰিলে পোৱা ভাগহেগ উলিওৱা যেটো ভাগহেগ উলিয়াব কৈছে অকল সো question number 1 ৰ দৰে আমি ভাগহেগ উপপাদ্য ব্যৱহাৰ কৰি চুটিকে কৰিম এটো সো ফাৰ্স্ট আমি কি কৰিম আমি ইয়া কি লিখিলম আমি x বুলি ধৰি লম সো নেনে কৰিম let sorry x নহয় px বুলি ধৰি লম so px is equal to x³ minus x² plus 6x minus a এটুক আমি px বুলি ধৰিলো এটা কি কৰিব লাগিব ইয়াৰ আমি শূন্য উলিয়াম so therefore x minus a শূন্য হ'ব কেনে কলিয়াম x minus a is equal to 0 লিখি এটো সলভ কৰিলে হল x লিখা minus a আছে হেফাল ললে কি হ'ব প্লাস a সো এবাৰ কি কৰিব লাগিব এই px ত pa উলিয়াব লাগিব সো therefore pa যত x আছে দিব লাগিব this is a³ minus ax² আছে that is a into a² plus 6x that is 6 into a minus a so এটো কি হ'ব a³ minus a into a² মানে a³ plus এটো হল 6a minus a plus a³ minus a³ কাটা গেল so কি থাকিল 6a minus a 6 এর পরে এবাৰ দিলে কিমান হ'ব 5a so এটোই হ'ব কি ভাগহেগ so আমি এনেকে লিখি দিব পাৰো therefore
নির্ণয় ভাগ হেক ইজ ইকুয়াল টু কি 5a. So this is our answer. Question number 3 আছে 7 plus 3x 3x কিউব প্লাস 7x এর একটা উৎপাদক হয় না নহয় পরীক্ষা করা। এইটো আমি উৎপাদক উপপাদ্য ব্যবহার করিম যে কেনে করিম। সো প্রথমত কি কৰিলাম আমি এইটো ইয়াৰ উৎপাদক হয় না নাই পরীক্ষা কৰিবলৈ গৈছে। সো ইয়াক প্রথমত আমি কি ধৰিলাম px = ইমান। সো 7 plus 3x এর ফার্স্ট কি কৰিম আমি শূন্য উলিয়াই লম। শূন্য উলাই লৈ যেটো x এর মান ওলাব সেই মানটো আমি কি কৰিম এই px ত বহাই দিম। px ত বহাই দিলে যদি আমি ৰিজাল্টটো শূন্য পাও তেনেহলে কম যে কি এইটো ইয়াৰ এটা উৎপাদক, আৰু যদি ৰিজাল্টটো শূন্য নাপাও তেনেহলে কম এইটো ইয়াৰ উৎপাদক নহয়। এইটো ভাগে উপপাদ্যৰ দৰেই হেনেকে ৰিজাল্ট উলিয়াব লাগে, কিন্তু এটা লাইন লিখিব লাগে কি যদি এইটো px এর এটা উৎপাদক হয় তেনেহলে ইয়াৰ যেটো শূন্য ওলাব px এর মানটো x = যে ওলাব সেইটো কি হ'ব 0 হ'ব লাগিব। সো আমি এটো কৰিলে গম পাবা। সো এনেকে লিখিম ফার্স্ট লিখি লম আমি let সো ধৰি লম px = 3x³ plus 7x. এতিয়া 7 plus 3x 7 plus 3x or শূন্য হ'ব। সো এটো = 0 বলি দিয়া = 0। সো এটো সলভ কৰিব লাগিব আমাৰ। সো 3x = 7 to প্লাস আছে এফালে ললে কি হ'ব মাইনাস। সো x 3x লগত পূরণ হৈ আছে। সো এফালে গলে কি হ'ব তলত যাব হৰণ হৈ যাব। সো মাইনাস 7/3 পালো আমি x এর মান। এতিয়া কি কৰিব লাগিব এই যে x এর মান পালো এই মানটো যদি আমি ইয়াতে বহাই দিও বহাই দিয়াৰ পিছত যদি 0 পাও তেনেহলে আমি কি কম এটো ইয়াৰ উৎপাদক, আৰু 0 নাপালে কম এটো ইয়াৰ উৎপাদক নহয়। সো লাইনটো এটা লাইন এনেকে লিখি লব লাগিব। therefore 7 plus 3x এই 7 plus 3x কমা px মানে এটো px or উৎপাদক হলে p এই x এর ঠাইত এই মানটো বহালে -7/3 কি হ'ব লাগিব শূন্য হ'ব লাগিব। তাৰ মানে যেটো কাম আমি কৰিম সেই কামটো আমি লিখি ললো যে কি px এর ঠাইত এই ভ্যালুটো বহাই চাম, যদি 0 পাও তেনেহলে কি হ'ব উৎপাদক হ'ব, আৰু 0 নাপালে উৎপাদক নহয়। সো এতিয়া আমি বহাম এনেকে। সো আমি এনেকে বহাম therefore p -7/3 = এইটো 3x³ that is 3 into -7/3³ plus 7x 7 into x that is -7/3. এতিয়া এটো আমি সলভ কৰিব লাগিব। সোয়া এটো আমাৰ 3 into এটো কিমান আছে -7³ হাত যদি 3 বার পূরণ করা 7 × 49 49 হাতে দিয়ে পূরণ করলে হবে 343 আর মাইনাস আছে। সো -343 আর 3 স্কয়ার মানে 3³ মানে কি হবে 3 3 × 9 3 9 × 27 3 3 বার পূরণ করলে হবে 27 হাত 3 বার পূরণ করলে হবে 343। সো এটা এনেকে রাখা প্লাসে মাইনাসে কি হবে মাইনাস 7 7 গুণ 49 আর তলত কিমান হ'ব 3 এটা 3 দিয়ে কাটি দিব পারি কিমান বার যাব 9 বার যাব হেতু একবার। সো 1 × -343 এটো কিমান হ'ব -343 বাই তলত হ'ব 9 আর এটো হ'ব -49/3। সো এতিয়া আমি কি কৰিম লসাগু লম। সো 9 আৰু 3 লসাগু কিমান হ'ব 9 হ'ব। সো 9 এর মাজত 9 একবার যায় হয় না। সো -343 into 1 হে 1 এদি পূরণ করবা লাগবো মাইনাস 9 3 এদি হরণ করলে কিমান হ'ব 3 বার যাব। সো 49 হে 3 এদি পূরণ করবা লাগবো। সো এটো কিমান হ'ব এতে 9 সো এটো পূরণ করলে 343 আর 49 3 এদি পূরণ করলে কিমান হ'ব 3 9 27 হাত হাত থেকে 2 3 4 গুণ 12 আর 2 কিমান 14। এতে সোয়া -343 -147 দুটা কি আছে
মাইনাছ আছে চ' এইটো প্লাছ কৰি মাইনাছ চিন বহাই দিলে হ'ল চ' এই দুটা প্লাছ কৰিলে কিমান হ'ব 7 3 10 0 হাতত থাকিল 1 4 4 গুণ 8 আৰু 1 9 3 আৰু 1 কিমান 4 490 আৰু মাইনাছ চিনটো বহাই দিয়া এতিয়া চোৱা মাইনাছ 490 বাই কি পালো 9 পালো হয় না নাই সো আমি কি কৈছিলো যে এই ভ্যালুটো বহাই দিয়াৰ পিছত যদি শূন্য পাও তেনেহলে উৎপাদক হ'ব আৰু যদি শূন্য নাপাও তেনেহলে উৎপাদক নহয় আমি এটো লিখি লৈছিলো যে ইমান px ৰ উৎপাদক হলে এটো শূন্য হ'ব লাগিব এটো শূন্য হৈছে নেকি শূন্য হোৱা নাই is not is equal to 0 so therefore এটো ইমানৰ উৎপাদক নহব সেই লাইনটো লিখি দিম আমি so therefore 7 plus 3x 3x is cube plus 7x or উৎপাদক নহয় so this is our answer মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা বেল বাটনটো টিপি দিবা যাতে নতুন নতুন ভিডিও যেতে আপলোড হয় তেতিয়া তোমালোকে নোটিফিকেশন পাই যোৱা লাইক কমেন্ট কৰিবা তোমালোকৰ একটা লাইক কমেন্ট মোক এনেকুৱা আৰু ভিডিও বনাবলৈ অনুপ্ৰাণিত কৰে থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও